বয়সৰ প্ৰমাণপত্ৰ দি আটক চিকিৎসকসহ এগৰাকী যুৱতী ধনৰ বিনিময়ত বয়সৰ প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে ডাক্তৰ নাজিৰ খানৰ লগতে এগৰাকী যুৱতীকো আটক কৰিছে আৰক্ষীয়ে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত আটক হৈছে দুইগৰাকী চিকিৎসকৰ হৈ প্ৰমাণপত্ৰ লিখিছিল অভিযুক্ত যুৱতীগৰাকীয়ে চিকিৎসালয়ৰ অধীক্ষকৰ অভিযোগৰ ভিত্তিত দুইকে আটক কৰিছে আৰক্ষীয়ে গোৱালপাৰা সদৰ থানাত দুইকে জেৰা চলাই আছে বৰ্তমান আৰক্ষীয়ে বয়সৰ প্ৰমাণপত্ৰ দি আটক হৈছে চিকিৎসকসহ এগৰাকী যুৱতী গোৱালপাৰাত ধনৰ বিনিময়ত বয়সৰ প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে ডাক্তৰ নাজিৰ খানৰ লগতে এগৰাকী যুৱতীৰ বিৰুদ্ধে দুইগৰাকীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে চিকিৎসকৰ হৈ প্ৰমাণপত্ৰ লিখিছিল অভিযুক্ত যুৱতীগৰাকীয়ে চিকিৎসালয়ৰ অধীক্ষকৰ অভিযোগৰ ভিত্তিত দুইকে আটক কৰিছে গোৱালপাৰা আৰক্ষী আৰু বৰ্তমান সদৰ থানাত দুইকে জেৰা অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ